নমস্কাৰ ভেৰি গুড মৰ্নিং আপোনালোকৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ কুইক ৰিভিজন গতিকে পাৰ্ট 1 আমি এই কুইক ৰিভিজনৰ জৰিয়তে আমি যিবিলাক কুৱেশ্যন ৰিচাৰ্চ কৰিলোঁ অলৰেডি আৰু নতুনকৈ যিবিলাক কুৱেশ্যন আপোনালোক পাবলগা আছে 100 কুৱেশ্যন আমি কুইক ৰিভিজনৰ সিৰিজটোৰ জৰিয়তে আমি ৰিচাৰ্চ কৰিম গতিকে প্ৰতিদিনে 100টা আপোনাৰ কুৱেশ্যন থাকিব কুইক ৰিভিজনত ওকে গতিকে ইয়াতে কোনো ধৰণৰ এমচিকিউ নাথাকে এমচিকিউ আপোনালোকৰ ইয়াতে দিয়া নাযায় কাৰণ সময় নষ্ট হয় এমচিকিউত গতিকে ডাইৰেক্ট কুৱেশ্যন আনসাৰ থাকিব 100টা কুৱেশ্যন থাকিব কম সময়ৰ ভিতৰত কমপ্লিট কৰি দিম আৰু ইয়াৰ মাজতে এটা কথা ক'বলৈ ওলাইছোঁ যিসকলে আমাৰ পিডিএফবোৰ এতিয়ালৈকে ক্ৰয় কৰা নাই কিনা নাই পিডিএফবোৰ ক্ৰয় কৰিব আমি অতি কম মূল্যত আপোনালোকক মডেল পেপাৰ আসাম জিকে কেইটামান কুৱেশ্যন হিষ্টৰী লুচেন জিকেৰ টেষ্ট পেপাৰ আৰু এনচিইআৰটি বুক আপোনালোকৰ ক্লাছ 6 to 10 আপোনাৰ যিবিলাক আমি অলৰেডি ৰিচাৰ্চ কৰিলোঁ ভিডিঅ'ৰ জৰিয়তে 9 10 আপোনাৰ ছ'চিয়েল সায়েন্সৰ বুকৰ পিডিএফ আপোনালোকে পাব চ' যিসকল কেণ্ডিডেটে এতিয়ালৈকে বাই কৰা নাই অতি কম মূল্যত দৰকাৰী পিডিএফসমূহ আপোনালোকে 29 টকাতে পাব মাত্ৰ 29 টকা 29 টকাটো এইকাৰণে লোৱা হৈছে আপোনালোকৰ বস্তুবোৰ ফ্ৰীতে দিয়া হৈছে 29 টকাটো লোৱা হৈছে পিডিএফবোৰ শ্বেয়াৰ কৰোঁতে বা চেণ্ড কৰোঁতে খৰচ এটা হয় সেই খৰচটোৰ আপোনাৰ মাননি হিচাপে অকণমান কিবা এটা লোৱা হৈছে গতিকে যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আমাৰ ফেচবুকৰ লিংকত আপোনালোকে গৈ কেনে আমাক মেছেজ কৰিব পাৰে ডাইৰেক্টলি বা কমেণ্টটো আপোনালোকে যদি লাগে তেনেহ'লে মেছেজ কৰিব এইটো ভিডিঅ'ৰ তলত মই আপোনালোকক ফেচবুক লিংকটো দি দিম তাতে আপোনালোকে অনলাইন জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰি কেনে পিডিএফ কেইটা বাই কৰিব পাৰিব আপোনাৰ 38টা পিডিএফ আছে 38টা পিডিএফ আপোনালোকৰ পাই যাব 29 টকাত মাত্ৰ গতিকে অতি সোনকালে যাওক আৰু পিডিএফসমূহ বাই কৰি লওক চ' আজি আমি ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছোঁ 100টা কুৱেশ্যন ৰিচাৰ্চ কৰিম বহুত ইম্পৰ্টেণ্ট হ'ব গতিকে ক্লাছটো এৰি থৈ নাযাব অতি কম সময়ত আমি ক্লাছটো শেষ কৰিম অ'কে আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল কুৱেশ্যনটো এনেকুৱা ধৰণে দিব পাৰে চ' ইয়াৰ উত্তৰটো হৈছে চাওলুং চুকাফা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল এইটো কিন্তু গেট 4ৰ বাবে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই সুধি দিব পাৰে যিসকলে গেট 4 এবাৰ এপ্লাই কৰিছে গেট 4 কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে হিউৱেন চাং যেতিয়া অসমলৈ আহিছিল কামৰূপৰ ৰজা কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণ ৰাম ফুকন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই কেনেকুৱা লাগিছে কুৱেশ্যনকেইটা জনাব নেক্সট কুৱেশ্যনটো আহিছোঁ আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ আছিল পুৰন্দৰ সিংহ কিন্তু চন্দ্ৰকান্ত সিংহ বুলি দিয়া আছে এইটো ফুল এনচাৰ পুৰন্দৰ সিংহ হৈছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল 1961ত অ'কে নেক্সট কেতিয়া অসমত প্ৰথম ৰেলসেৱা প্ৰৱৰ্তন কৰা হৈছিল অসমত কেতিয়া ৰেলসেৱা প্ৰৱৰ্তন কৰা হৈছিল 1882ত মনত ৰাখিব কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল 1921 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বসন্ত দাস মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আসাম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল আসাম এছ'চিয়েশ্যন গঠন কৰা হৈছিল 1903 চনত গঠন কৰা হৈছিল 1905 চনত আপোনাৰ ইয়াৰে কাৰ্য কৰা হৈছিল অসমত চাহ কোনে আৱিষ্কাৰ কেতিয়া আৱিষ্কাৰ কৰিছিল 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুকাফা চাওলুং চুকাফা মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল 1206 চনত হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল খৰ্গেশ্বৰ তালুকদাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বীৰপাল অসমৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল ৰেণুকা দেৱী বৰকটকী আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ 1253 চনত স্থাপিত কৰা হৈছিল মনত ৰাখিব অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ছৈয়দা আনোৱাৰা তাইমুৰ আহোম আৰু মোগলসকলৰ শেষ ৰণ কোনখন আছিল আহোম আৰু মোগলসকলৰ শেষ ৰণ 1681 চনত যিখন ৰণ আছিল সেইখন শেষ আছিল অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো 1548 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল 1920 চনত গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপিত হৈছিল
কোন চনত খৰাইহঁতৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত অ'কে অসমৰ পক্ষত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল উমানন্দ 1694 চনত নিৰ্মাণ কৰা হৈছিল পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় 1901 চনৰ পৰা কাৰ্যক্ষম হয় অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল 1847 চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল 1866 চনৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে 1979 চনৰ পৰা বলবৎ কৰা হৈছিল মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত কৰা হৈছিল 1917 চনত অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী পথাৰ প্ৰচলন আৰম্ভ হৈছিল 1886 চনত 1886 পৰা জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি আছিল শিৱসাগৰ আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীত ক'ত অৱস্থিত বশিষ্ঠাশ্ৰমত অৱস্থিত 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল অসমৰ ডিগবৈত অসমৰ কোনজন স্বৰ্গদেউক লোৱাৰ ৰজা বুলি কোৱা হৈছিল ৰত্নধ্বজ সিংহ বা চুলিকফাক অ'কে স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল গৌৰীশংকৰ ভট্টাচাৰ্য এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল শ্ৰীমতী পদ্মকুমাৰী গোহাঁই স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল হৰেশ্বৰ গোস্বামী অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল আকবৰ হাইদৰি এইটো মনত ৰাখিব মই অলৰেডি কৈছিলোঁ অসমৰ প্ৰথম ৰাজ্যপাল আছিল আকবৰ হাইদৰি নেক্সট কুৱেশ্যনটো লাইছোঁ অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন ভাস্কৰ বৰ্মন অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ আছিল কলনেল কিটিং অভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল 1873 চনত প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজাই মেঘবাহনে বিয়া কৰাইছিল এইটো কুৱেশ্যন প্ৰায় আহি থাকে ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থল বুলি কোৱা হয় সেই তিনিটা নদী কি কি দিহিং দিবং আৰু লোহিত নদী আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত কৰা হৈছিল 1681 চনৰ ইটাখুলি নামৰ ঠাইত অ'কে গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল 1948 চনত ইংৰাজী ভাৰতৰ প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগটো কোনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল মহম্মদ ইবন বখতিয়াৰ কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল 1916 চনত সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথমবাৰৰ বাবে বিহু পতাকাখন অংকন কৰিছিল নিপ বৰুৱাই অসম শব্দটো সংস্কৃত অসমীয়া শব্দৰ পৰা অনা হৈছে ইয়াৰ অৰ্থ হৈছে অসম মানে হ'ল অতুলনীয় 2001 পৰা 2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান 16.93 1751 চনত স্বৰ্গদেউ ৰাজেন্দ্ৰ সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি গড়গাঁও অসমত জহকালি হোৱাৰ প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি বৰদৈচিলা অসমত কোনখন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে বঙাইগাঁৱত আছে বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি নাইজেৰিয়া ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় ডিয়েগো গাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ ভাৰত মহাসাগৰ নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় বহুত ইম্পৰ্টেণ্ট ইজিপ্তক নীল নদীৰ দান বুলি জনা যায় মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন আছিল ইউৰি গাগ্ৰিন সেইটো মনত ৰাখিব পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি ব্ৰাজিল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া মহাদেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি নীল নদী পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি আমাজন অসমৰ গৌৰৱময় সূতা কি মুগা সূতা শুৱালকুছি কিহৰ বাবে বিখ্যাত পাট আৰু মুগাৰ বাবে বিখ্যাত আমি সকলোৱে জানো গুৱাহাটীৰ আমবাৰীস্থিত খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ মৃৎশিল্পৰ বাবে হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত কুমাৰ খালাৰ বাবে বিখ্যাত ইয়াৰ মাজতে এটা কথা কওঁ যিসকলে আমাৰ বিশ্বাসীমুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব তাতে বিভিন্ন ধৰণৰ পিডিএফৰ লগতে আপোনালোকে আপডেটসমূহ পাব আৰু আপোনালোকে যদি 29 টকাৰ পিডিএফটো বাই কৰিব বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰামটো আপোনালোকে আমাক জনাব পাৰে কুৱেশ্যন নম্বৰ 72 পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত আছে শিৱসাগৰত আছে অকট আচাৰ অসমত কোন চনত প্ৰচলিত 1962 চনত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি এশিঙীয়া গড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰূপ কাঁহী শৰাই বাতি লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী পিতলৰ দ্বাৰা
2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল ৰতন থিয়াম চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতিৰ গোষ্ঠীৰ অৱদান অষ্টিক জাতিৰ গোষ্ঠীৰ অৱদান বিষ্ণু ৰাভাৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 বজাত মৃত্যু হৈছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনজাত তিনিজন ব্যক্তি দুগৰাকী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী তৃতীয়গৰাকী কোন লক্ষ্মীনাথ বেজবৰুৱা 2004 চনৰ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন আছিল হীৰেন্দ্ৰনাথ দত্ত গ্ৰন্থ হ'ল মানুহকুলে কুৱেশ্যন নম্বৰ 82 জোনাকৰে ৰাতি অসমীৰ মাটি জিলেকি জিলেকি পৰে ভূপেন হাজৰিকাৰ ৰচিত এই গীত কোনে গাইছে লতা মংগেশকাৰে গাইছে 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰে বাবে এই উপন্যাসখনৰ নাম কি মৃত্যুঞ্জয় কোন অসমীয়া সাহিত্যিকৰ জন্ম নাম শিলভদ্ৰ ৰেৱতী মোহন দত্ত চৌধুৰীৰ নামটো মনত ৰাখিব তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম কি মিৰিজুৰি তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট তেওঁ কোন কাক উপন্যাস সম্ৰাট বুলি কোৱা হয় ইয়াৰ শুদ্ধটো হৈছে ৰজনীকান্ত বৰদলৈ এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় কথা পুৰস্কাৰ সাহিত্য একাডেমী বঁটা অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা সেই পুৰোধা ব্যক্তিজন কোন আছিল সাহিত্যিক তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়া বিয়োগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি দহিকতৰা আৰু কেতেকী ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈকে কি ছদ্মনামেৰে জনা যায় নীলা বাইদেউ নামেৰে জনা যায় নেক্সট পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ খাই উপায় এইষাৰ কথা কোনে কৈছিল সত্যনাথ বৰাই কৈছিল হোমেন বৰগোহাঁইৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে হালধীয়া চৰাইয়ে বাওদান খায় কুৱেশ্যন নম্বৰ 92 জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস দতাল হাতীৰে উয়ে খোৱা হাওদা আৰু এই উপন্যাসখনৰ আধাৰত নিৰ্মিত হৈছিল অৰাজ্য নামৰ কথাছবিখন প্ৰশ্ন হ'ল সাহিত্যিকগৰাকীৰ নাম কি মামণি ৰয়ছম গোস্বামী ইন্দিৰা গোস্বামী বুলিও জনা যায় তেখেতক বহুত ইম্পৰ্টেণ্ট মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল গংগাধৰ কায়স্থ বহুতে নাজানে মহাপুৰুষ শংকৰদেৱৰ এটা গুপ্ত নাম আছিল তেখেতক এইটো নামেৰে জনা যায় যে গংগাধৰ কায়স্থ কামৰূপৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল ভগদত্তই গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল 1948 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত তেজীমলা অসমৰ প্ৰাচীন নাম কি প্ৰাগজ্যোতিষপুৰ অসমৰ প্ৰধান ভাষা কি অসমীয়া বাংলা বড়ো হিন্দী ইংৰাজী অসমত তেল শোধনাগাৰ কেইটা আছে 4টা যথাক্ৰমে ডিগবৈ নুমলীগড় গুৱাহাটী বঙাইগাঁও অসমৰ উপন্যাসৰ সম্ৰাট কোন ৰজনীকান্ত বৰদলৈ তো আমি আজিৰ কুইক ৰিভিজনত আমি 100টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইয়াতে MCQ নাই গতিকে এই চিৰিজটো যদি কণ্টিনিউ কৰিব লাগে কমেণ্ট কৰিব আৰু PDF-টো যদি লাগে তেনেহ'লে 29 টকা আপোনালোকে পে' কৰিব লাগিব আমাৰ অনলাইন থ্ৰুদি অ'কে 29 টকা পে' কৰিব আৰু ইয়াৰ মাজত যদি কিছুমান কুৱেশ্যন যদি আপোনালোকে এনচাৰ ভুল হ'ব বুলি ভাবে আমাক কমেণ্টত জনাব অ'কে আজিলৈ মানে নেক্সট আকৌ ছ'চিয়েল চায়েন্সৰ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই জয় হিন্দ জয় অসম